বৰাক উপত্যকাৰ পৰা সকলো স্থানীয় ৰেল বাতিল কৰা হৈছে। ধুমুহা ৰেলমালৰ বাবে সতৰ্কতামূলক ব্যৱস্থা হিচাপে 44খন ৰেল বাতিল কৰা হৈছে। ধুমুহা ৰেলমালৰ প্ৰতি লক্ষ্য ৰাখি এই সতৰ্কতামূলক ব্যৱস্থা লোৱা হৈছে। 44খন ৰেল বাতিল কৰা হৈছে। বৰাক উপত্যকাৰ সকলো স্থানীয় ৰেলৰ যাতায়াত ইতিমধ্যে বাতিল কৰা হৈছে। 27 আৰু 28 এই দুটা দিনৰ ৰেল ইতিমধ্যে বাতিল কৰা হৈছে। আৰু এই সন্দৰ্ভত আমাক অধিক খবৰ দিব আমাৰ সাংবাদিক অসীম দেৱে। ধুমুহা রিমালৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ সতৰ্কতা অৱলম্বন কৰা হৈছে। কৰিমগঞ্জ জিলাত উত্তৰ পূৰ্ব সীমান্ত ৰেলে প্ৰায় 44খনকৈ ট্ৰেইন বাতিল কৰিছে আৰু ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে কৰিমগঞ্জ ৰেল ষ্টেচনত। কৰিমগঞ্জ ৰেল ষ্টেচনত হৈ পেলাই যিসকল ট্ৰেইন অহা যোৱা কৰে, প্ৰায় লোকেল ট্ৰেইনকে ধৰি দূৰপাল্লাৰ যিসকল ট্ৰেইন আছে সকলো বাতিল কৰা হৈছে। এক উকা পৰিৱেশৰ সৃষ্টি হৈছে, কিয়নো ৰিমাল এই যি ঘূৰ্ণীবতাহ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ সতৰ্কতামূলক ব্যৱস্থা হিচাপে এই কল ট্ৰেইন বাতিল কৰা হৈছে। যেহেতু কৰিমগঞ্জ পাৰ্শ্বৱৰ্তী বাংলাদেশ সীমাৰ সৈতে জড়িত, বাংলাদেশৰ ৰিমালৰ প্ৰকোপ বহু পৰিমাণে বেছি হ'ব। ইয়াৰ প্ৰতি আশংকা কৰি কৰিমগঞ্জ প্ৰশাসনেও তেওঁলোকে চোকা দৃষ্টি ৰাখিছে। সকলো সতৰ্কতামূলক ব্যৱস্থা কৰা হৈছে আৰু দেখা গৈছে যে কৰিমগঞ্জত ইয়াৰ ব্যতিক্ৰম নহয়। কৰিমগঞ্জ জিলাত ৰেল বিভাগে উত্তৰ পূৰ্ব ৰেলে সকলো তেওঁলোকৰ যি ৰেল লোকেল আৰু দূৰণিবতীয়া যিসকল ৰেল আছে সকলো ৰেল বাতিল কৰা হৈছে। কৰিমগঞ্জ ষ্টেচনৰ পৰা যিসকল অহা যোৱা কৰা ট্ৰেইন আছে সেয়া সকলো বাতিল কৰা হৈছে। পুৱাৰে পৰা দেখা গৈছে যে কৰিমগঞ্জত দেখা গৈছে আকাশ ডাৱৰীয়া হৈছে আৰু ঘনে ঘনে বৰষুণ দেখিবলৈ পোৱা গৈছে। গতিকে যে ৰিমালৰ প্ৰভাৱ ইতিমধ্যে আৰম্ভ হৈছে কৰিমগঞ্জত। যোৱা নিশাৰ পৰাই দেখা গৈছে যে ঘূৰ্ণী বতাহ আৰম্ভ হৈছে, বৰষুণ হৈছে, প্ৰচণ্ড পুৱাৰে পৰাই বৰষুণ হৈছে আৰু ইয়াৰ অধিক সতৰ্কতা ব্যৱস্থা গ্ৰহণ কৰা হৈছে।